আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। প্রিয় বন্ধুসকল, আশা কৰোঁ সকলোৱে ভালে আছে। আলহামদুলিল্লাহ, আপোনালোকৰ দোৱাত মই ভালো আছোঁ। তো মই যোৱাকালি এটা ভিডিঅ' বনাইছিলোঁ, তাৰ পিছত আকৌ ভালেকেই জেগাৰ পৰা মোৰ ওচৰলৈ ফোন আহিছে যে হুজুৰ ঈদুল আজহা সম্পৰ্কে, তাকবীৰে তাশৰিক সম্পৰ্কে এটা ভিডিঅ' বনাওক, এই বিষয়ে আমি নাজানো এনেকৈ। যাৰ বাবে মই ভাবিলোঁ এইটো বস্তু ভিডিঅ' বনাই আপলোড কৰিলে সকলোৱে জানিব। তো প্ৰথম কথা হ'ল, মোবাইলটো ভাল কামৰ কাৰণে বনাইছে। আলহামদুলিল্লাহ, ভাল মোবাইল ব্যৱহাৰ কৰাটো ভাল। ইয়াতে কোৰাণ হাদিছ সকলোবোৰ পোৱা যায়। এইটো মোবাইল জান্নাতো যাবৰ এটা ভাল এটা জৰিয়া হ'ব যেতিয়া নেকি ভাল কামখিনি আমি কৰিম। কিন্তু আজিকালি এটা ভাল কথা হ'লেও মানুহে শ্বেয়াৰ কৰিব নিবিচাৰে, যে অমুকে শ্বেয়াৰ কৰিলে তেওঁৰ হেৰিটো বাঢ়ি যায়, ৰেংক বাঢ়ি যাব। সেইটো আশা, একচুৱেলি ৰেংক বাঢ়াৰ আশালৈ মই কৰা নাই, ভিডিঅ'টো কৰা নাই। ভিডিঅ' নিজে যিখিনি জানো আনক জনাব লাগে। খাইৰুকুম মান তাআল্লামাল কুৰআনা ওয়া আল্লামাহু, তোমালোকৰ ভিতৰত সেইজন উত্তম বেহতৰ যোনে কোৰআন শিকে আনক শিকায়। মই সেই আশাৰে এই ভিডিঅ'টো বনাইছোঁ, তাকবীৰে তাশৰিক লৈকে। আল্লাহু আকবার, লা ইলাহা ইল্লাল্লাহু, আল্লাহু আকবার ওয়া লিল্লাহিল হামদ। এই তাকবীৰে তাশৰিক 9 জিলহিজ্জাৰ পৰা, ফজৰৰ পৰা আৰম্ভ কৰি 13 জিলহিজ্জাৰ আসৰলৈকে প্ৰত্যেক ফৰজ নামাজৰ পিছত পঢ়াটো ৱাজিব। কোনো ব্যক্তি যদি নপঢ়ে ৱাজিব তৰক কৰিলে, আৰু ৱাজিব তৰক কৰিলে স্পষ্ট কথা যে নিশ্চয় গুনাহ হ'ব। তো আশা কৰোঁ এই বস্তুটো শ্বেয়াৰ কৰি দিব, আনে যাতে জানি পায়, বুজি পায় যে তাকবীৰে তাশৰিক কাক কয়, কিয় পঢ়িব লাগে, ফৰজৰ পিছত, প্ৰত্যেক ফৰজ নামাজৰ পিছত পঢ়িব লাগে 9 জিলহিজ্জাৰ পৰা 13 জিলহিজ্জাৰলৈকে। তো আশা কৰোঁ সকলোৱে ইনশাআল্লাহুল আজিজ ইয়াৰ ওপৰত আমাৰ ঘৰত 1 নম্বৰ। 2 নম্বৰ কথা হ'ল, ঈদৰ দিনাখন এক ৰাস্তাৰে আমি গৈ থাকিম তাকবীৰ পঢ়ি আল্লাহু আকবার, লা ইলাহা ইল্লাল্লাহু, আল্লাহু আকবার ওয়া লিল্লাহিল হামদ। আন এটা ৰাস্তাৰে আহিম ইনশাআল্লাহ, বহুত সওয়াব পোৱা যাব। আৰু 2 নম্বৰ কথা, আৰু এটা কথা কৈ শেষ কৰি দিম, সেইটো হ'ল কুৰবানী সম্পৰ্কে। কুৰবানী আমাৰ বহুতেই আমি কৰিম ইনশাআল্লাহ, আমাৰ এইটো ৱাজিব, কৰিবই লাগিব। তাৰ লগে লগে এটা বস্তু খেয়াল ৰাখিব লাগিব যে কুৰবানীৰ মাংস বা গোস্ত বা যিকোনো এটা কুৰবানীৰ অংশ এইবিলাক ভিডিঅ' বনাই ফেচবুকত আপলোড কৰি এইটো কি লাভ আছে? গতিকে সমাজৰ বাতাবৰণ বিনষ্ট নকৰি সেইটো বস্তু য'ত যেনেকৈ নকৰাই ভাল হ'ব, সেইটো বস্তু ইনশাআল্লাহ আজিজ অনুৰোধ সকলোকে জনাম, যাতে সেইবিলাক বস্তু ভিডিঅ'ৰ আকাৰে ছ'চিয়েল মিডিয়াত যাতে প্ৰচাৰ নকৰে। ইনশাআল্লাহ আজিজ ভাল লাগিলে বস্তুটো শ্বেয়াৰ কৰিব, মোৰ কাৰণে দোৱা কৰিব। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।